খেলিব আপুনি আহিব কালি আহিব ন ঠিক আছে হয় নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমি আছোঁ লক্ষীপুৰত আজি আমাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাভাৰতৰ শেষ অধ্যায় আৰু আজি ভিডিঅ'টো আমাৰ পেণ্ডেলৰ পৰাই আৰম্ভ কৰিছোঁ এয়া দেখিছে মই পেণ্ডেলৰ পৰাই আজি আৰম্ভ কৰিছোঁ মানে ৰাতিপুৱাই আজি পেণ্ডেলত আহিলোঁ আহিছোঁ কিয় আজিৰ পৰা আমাৰ ক্ৰিকেটৰ প্ৰেক্টিছ কৰি আছোঁ যিহেতু আমি থিয়েটাৰবিলাকৰ মাজত খেল হয় আৰু আজিৰ পৰা আমি প্ৰেক্টিছ কৰিছোঁ আৰু সকলোৰে লগত ওচৰত যিখন থিয়েটাৰে পৰে খেলিম বুলি আৰু আহি মই বোলো প্ৰথমতে ভিডিঅ'টো বনাই লওঁ সেয়ে মই মোবাইলটো উলিয়াই পেণ্ডেলৰ পৰাই ভিডিঅ'টো বনাইছোঁ আৰু আমাৰ আজি ক্ৰিকেটৰ প্ৰেক্টিছ কৰিবলৈ কোন আহিছে আৰু দিনটো কি কৰোঁ সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহিছোঁ প্ৰথমতে পাকঘৰত দেখিছোঁ মাছ কাটি আছে আজি খানা আছে যেনে পাইছোঁ আৰু কি মাছ এইটো ভকুৱা আজি খানা আছে ন কোনে দিছে খানা কমিটি এইফালে আমাৰ ইয়াত ধৰণীদা আছে আজি বোলে কমিটিয়ে খানা দিছে দিনতে ৰাতিয়ে দিব বুলি শুনিছিলোঁচোন ৰাতিও আছে আজি দিনত ৰাতি দুইটা খানা অলৰেডি বনাই কাটি আছে আৰু এইফালে পাকঘৰত ডেকাদা ক'তবা আছে এই আমাৰ মেইন মানুহ ডেকাদা আজি খানা আছে বোলে খানা আছে আজি কি দিয়ে মাছটো দেখিলোঁ বাৰু আৰু এতিয়া মাছ হ'ব আৰু ৰাতি মাছ আৰু মহ হ'ব বঢ়িয়া ঠিক আছে তেনে বনাই থাকক ন আৰু এই আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশবিলাকো দেখাই দিওঁ এয়া হ'ল আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ এইটো হ'ল আমাৰ গুঞ্জনদাৰ গ্ৰীণ ৰুম আৰু এয়া আমাৰ নটৰাজ ইয়াতে ৰাখিছে আৰু এইফালে এইটো আমাৰ গ্ৰীণ ৰুম দেখিছে আমাৰ মাষ্টৰদাই ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু যাম এতিয়া আমাৰ খেলৰ মাজলৈ এতিয়া আহি আছোঁ খেললৈ বলক দেখাই আছোঁ খেলত কোন আছে এয়া মই পেণ্ডেলৰ বাহিৰৰ পৰাও এবাৰ দেখাই দিছোঁ পেণ্ডেলটো খেল হৈ আছে মই দেখাম ভালকৈ খেলিছা বঢ়িয়া বৰ্তমান খেলখন হৈ আছে আমাৰ লাইট ছেটিংছ আৰু এক্টিং ডান্সৰ মাজত সকলোখিনি মই দেখাই আছোঁ ৰাম শ্বট দিছে পাঞ্জলে আজি খেলখনৰ বিষয়ে কওক মই দুটা বল ধৰিলোঁ এটা বলত এক ৰান কৰিলোঁ নেক্সট বলটো বাউণ্ডেৰীত মোক কেচ ধৰি দিলে হয় নেকি মজা লাগিছে খেলি এইফালে আমাৰ গায়ক দা চলি আছে ঠিক আছে এতিয়া কি আপুনি বেট ধৰিব যায় নেকি বঢ়িয়া আমাৰ মেইন মানুহ কৃষ্ণদা কি ক'ব বাকী টিমবিলাকক সাজু হ'ব কওক এতিয়া আমাৰ থিয়েটাৰত প্ৰতি বছৰে এই ঠাণ্ডা সময়ছোৱাত আৰু ক্ৰিকেটৰ প্ৰেক্টিছ কৰে আৰু গাবিলাকো অলপ ৱাৰ্ম আপ কৰা হয় ওচৰে পাঁজৰে যদি বেলেগ 15-20 কিলোমিটাৰ ডিষ্টেঞ্চত বেলেগ অন্য থিয়েটাৰ থাকিলে দুটা পাৰ্টিয়ে খেল এখন খেলে প্ৰীতিমূলক খেল সকলো খেলুৱৈ লগ হয় আৰ্টিষ্টখিনিৰ মাজত লগ হৈ এসাঁজ মিলি খোৱা হয় সেয়াই ফূৰ্তি আজিও আমাৰ বেট বল আনি ল'ৰাহঁতে আগবাঢ়িছে শুভেচ্ছা থাকিল সকলোলৈকে আমাৰ গুঞ্জনহঁত আছে ইহঁতে অলপ গুঞ্জনদা কি ক'ব নাই হয় কি এনেই আৰু বছৰত নিজৰ দেহাটোৰ কাৰণে খেলা হয় চবৰ ফূৰ্তিৰ কাৰণে খেলা হয় ককাইদেউ আজি ওলাই যিটো শ্বট মাৰিছে ভবাই নাছিল আমাৰ ভুচিং ঠিকেই কৰিব লাগিব ককাইদেউ কিন্তু পুৰা এইফালে আছে আমাৰ চম্পক দা এই হিমাংশু দাক মোক বহুত কৈ থাকে দেখাবলৈ আজি হিমাংশু দাক সুবিধা পাইছোঁ দেখাইছোঁ নমস্কাৰ হয় বিশেষকৈ ধুনীয়া ছোৱালীবিলাকে মেছেজ কৰি থাকে হিমাংশু দাক দেখাব কি ক'ব আপুনি কওক কিবা মানে আজিৰ পৰা খেল আপোনাক বহুত ভাল পোৱা মানুহ আছে সকলোৱে কৈ থাকে সিহঁতৰ কাৰণে কিবা এটা কৈ দিয়ক ধন্যবাদ আপোনালোকৰ মৰম আমাৰ সদায় কাম্য আপোনালোকৰ মৰমতে আচলতে চলি আছোঁ
অডিয়েঞ্চৰ অবিহনে আমিবোৰ আচলতে শূন্য। আপোনালোকে যি মৰম দিছে বা চেনেল দিছে তাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ। আৰু আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ ক্ৰিকেট খেলিবলৈ। এয়া হৈ আছে অলৰেডি ফিল্ডত। ঠিক আছে, সেইটোৱে আৰম্ভ কৰিছোঁ। আমাৰ টিমটো এবাৰ ষ্ট্ৰং বনাম বুলি ঠিক আছে, ঠিক আছে, য'তে ওচৰত খেল নহয় আপুনি চাবলৈ আহিব। ঠিক আছে। এবাৰ বহুত আছে খেলা। আমাৰ ৰান হ'ল 86 আৰু এতিয়া লাইট ছেটিং চাই কৰিব লাগিব 87। 12 অভাৰ এটা বলত আমাৰ গোটেই অল আউট হ'ল। চাই থাকক আৰু এতিয়া কোন জিকে শেষত জনাই আছোঁ। আমাৰ ফিল্ডিং অলৰেডি ফিল্ডত আহি গ'ল। আমি ইয়াত ফিল্ডিং কৰিব সাজু আৰু এতিয়া। আজি ভাল খেলিলি দেই। আমাৰ ডিম্পল আৰু ডিম্পলে আজি ভাল খেলিলে, জিকিলে ইহঁত কিন্তু দেই। আমাৰ আকৌ খেলিব এতিয়া। আজি যিহেতু মহাভাৰতৰ শেষ অধ্যায় আছে, ইমান কষ্ট কৰিব নোৱাৰোঁ। গা গোটেই বিষ উঠিব নহ'লে এতিয়া খেলিবলৈ হ'লে। খেল শেষ কৰিলোঁ, দুবাৰ খেলিলোঁ, দুবাৰেই হাৰিলোঁ। হাৰি পেলাই এতিয়া বজাৰত আহিছোঁ গা পা ধুই। বজাৰত আহিছোঁ এয়া হাঁহ এটা ল'বৰ কাৰণে। ধীৰাজে মই আহিছোঁ বজাৰলৈ। লোকেল মুৰ্গী কেনেকৈ কিলো? 400। ইয়াৰ আগৰ পেণ্ডেলটোত আমি 300 টকাকৈ ল'লোঁ ন। আৰু ইয়াতে আছে এই গুঞ্জন দা। হা গাড়ী লৈ ক'ৰবাত ওলাই গ'ল। আৰু এইটো হ'ল আমাৰ গুঞ্জন দাৰ ৰুম। দে তই গা পা ধুই ল। আৰু বজাৰ চজাৰ ধুনীয়াকৈ কৰিলোঁ, কৰি ধীৰাজক বনাবলৈ দি এতিয়া মই আহিছোঁ ৰুমলৈ। টোপনি লাগিছে, অলপ শুবগৈ। শুই লওঁ, দেখাই আছোঁ আমাৰ ৰুমটো ক'ত দিছে। আৰু এয়া হ'ল লক্ষীপুৰৰ পৰিৱেশ। আৰু মই আছোঁ ইয়াতে, দেখাই আছোঁ ৰুমটো মোৰ। ইয়াতে লিখা আছে এইটো PK লজ। ইয়াতে থাকিব দিছে। আৰু এইটো ৰুমতে আছোঁ মই। এইখন হ'ল বিচনা মোৰ, এইখন হ'ল ধীৰাজ। ইয়াত মই ধীৰাজৰ লগতে আছোঁ। আৰু এতিয়া টোপনি মাৰোঁ আৰু ৰাতিৰ নাটকত দৰ্শক কিমান সকলোখিনি দেখাম। চাই দিব ভিডিঅ'টো। আৰু ফাইনেলি আহি মেকআপটো কৰি লওঁ। গ্ৰীণ ৰুমত পালোঁ। মেকআপ কৰি লওঁ আগতে। আৰু আমাৰ 2টা বেল দিছে, সকলোখিনি মেকআপ কৰাত ব্যস্ত। আৰু যিহেতু মহাভাৰতৰ শেষ অধ্যায় চাই থাকক, দেখাই আছোঁ। ভাস্কৰ দাক কিবা এটা ক'বলৈ দিওঁ। ভাস্কৰ দাই কিবা এটা কওক। হয়, নমস্কাৰ। পুলিচ যাবা তুমি। যিটো কাম কৰি আছে আচলতে বেয়া কাম নহয়, ভাল কাম। আমাৰ যিখিনি ভিতৰুৱা কথা আপোনালোকে চাই থাকে আৰু দীপক আশীৰ্বাদ কৰিব। সকলোৱে ইয়াত ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব। আৰু উৎসাহ পাব। আৰু লগতে সংসাৰখন সোনকালে হওক বুলি এটা আশীৰ্বাদ কৰিব। নিজে ভাল পাব, উৎসাহ পাব। আপোনালোকৰ আশীৰ্বাদ লাগে। উঠি অহা ল'ৰা বহুত কষ্ট কৰিছে। ধন্যবাদ। কালি নাটক চাই কেনে পালা? সঁচাই কোৱা? বঢ়িয়া। গুঞ্জন দা আগতকৈ ধুনীয়া হৈছে আৰু। আগতকৈ ধুনীয়া হৈছে। খাদ্য ভাল। আজি ক্ৰিকেট খেলি গা এতিয়া বাহু মাছ বনি আছে। তাকেহে। ভাবিছোঁ আৰু ঠিকে আছে, ঠিকে আছে। কি খবৰ? কিয় কিয় মনটো মাৰি আছে? কি হৈছে? আৰু হয়নে? নেকান্দিবা, নেকান্দিবা। বঢ়িয়া বঢ়িয়া, চবেই ভালে পাই আছে বাৰু। হয়, ঠিক আছে। নিচি কি খবৰ? কচোন কি খবৰ? ভালেই? কিমান ভাল? অঁ কিয়?
হয় নেকি? ভাল হ'ব দিয়া, ভাল হোৱা দিনবিলাক আহি আছে, ভাল হ'ব। আৰু এতিয়া আমাৰ এয়া নাটক আৰম্ভ হৈছে, চাই থাকিব। যদি পাৰোঁ মই নাটকৰো অলপ অলপ দেখাবলৈ চেষ্টা কৰিম। আমাৰ বাউলী বিয়া ঘূৰি দিয়া এপাক। হাঁহি দিয়া এবাৰ, ঘূৰি দিয়া। আমাৰ এয়া অৰ্কেষ্ট্ৰাৰ বাজিছে, নাটক আৰম্ভ হৈছে। আহি পালোঁ পাকঘৰ। পাকঘৰত আজি ৰাতিৰ খানা দেখিছে, আজি মানে এইকেইদিন খানাই হৈ আছে। আৰু এইফালে মাছ, এয়া ৰাতিৰ খানা। এইফালে মাছ ফ্ৰাই হৈ আছে অলৰেডি। আৰু এয়া আমাৰ মেইন মানুহ পাকঘৰৰ, এই দুজন। খানা দি আছোঁ, জানুৱাৰীত খুৱাই আছোঁ। অঁ, এয়া আমাৰ মেইন ঠাকুৰ এইফালে। অঁ, আৰু মোৰ এই প্ৰথমতে চিন আছে, এতিয়া মই চিনত যাওঁ। ডেকাদা, আই লাভ ইউ। আকৌ লগ পাই আছোঁ। চাৰ্কেল ছাৰ আহি আমাৰ আগৰ পেণ্ডেলো এনেকুৱা ফুল মানুহ গ'লে চাগে বেছি অলপ দিনৰ আগতে। অঁ, দাদা চিনটো কৰি কেনেকুৱা পালে আজি? একদম মজা। আৰু যিয়ে নহওক, এটা মজা দিন, হয়, এটা ভাল লগা দিন। আপুনি কি লৈ আহিছে? হা হা, খোৱা বস্তু কি লৈ আহিছে? তোৰ কাৰণে চব আছে। কি আছে? কি খাবি এইটো কওঁ, মোক এনজয় লাগে। কাষৰটো ফ্ৰণ্টৰ ৰুমটো বছে বা ক'ত দিছে ফ্ৰণ্টৰ ৰুমটো। হা এ হৈছে নাজানো আৰু কি ফ্ৰণ্টৰ ৰুমটো দিছে। আজি নাযাওঁ, আজি থাকিম বুলি আছোঁ। ফ্ৰণ্টৰ সুন্দৰ। ফাইনেলি আহি ৰুম পালোঁ। আজি ইয়াতে অলপ সোনকালে হৈছে বাৰু, 11টা, 10:30 মানত নাটক শেষ হ'ল। আহি পালোঁ ৰুমত পাই গা পা ধুলোঁ, মুখ হাত ধুই ভাত পানী খাই বহি আছোঁ। আৰু আজি নাটক কৰি সঁচাকৈ বহুত ভাল লাগিলে, যিহেতু আমাৰ বিপুল দাও আজি আহিছিলে। বিপুল ৰাভা সকলোৱে চিনি পায়, তেখেতক লগতো আজি লগ পালোঁ। আৰু এটা চিন কৰিলে মানে চিনটোত দৰ্শকক হহুৱাই কিবা কৰি পেলাইছে মানে। কিন্তু মই চিনত থাকিলোঁ সেই সময়ত, মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, নহ'লে মই ভিডিঅ' কৰিলোঁ হয়। আৰু যিকিনক আমি নেক্সট পেণ্ডেল গৈ আছোঁ ৰংজুলিলৈ। তাতো আমি গৈ আছোঁ 3 দিনৰ কাৰণে। আৰু 3 দিনতে ৰংজুলিবাসীয়ে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।